নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ কাইলৈ হ'ব দিল্লীত ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী 20 জুলাই কাইলৈ দেশৰ দ্বিতীয়টো স্বাধীনতা আন্দোলন হাস্পাতালৰ পৰাই প্ৰতিবাদৰ হুংকাৰ সোনাম ৱাংচুকৰ পত্ৰযোগে এই প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে সোনাম ৱাংচুকে 20 জুলাই তাৰিখে আমাৰ দেশৰ দ্বিতীয়টো স্বাধীনতা আন্দোলন আৰম্ভ হ'ব ভয়মুক্ত ভাৰত অন্যায়মুক্ত ভাৰত গঢ়িব লাগিব আমি 20 জুলাইৰ সংসদচল কাৰ্যসূচীক আহক সকলোৱে সফল কৰোঁ হাস্পাতালৰ বিচনাৰ পৰাই সমগ্ৰ দেশবাসীক আহ্বান সোনাম ৱাংচুকৰ যন্তৰ মন্তৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সংসদ ভৱনলৈ কোনো প্ৰতিবাদী সমদল যাব নোৱাৰিব প্ৰতিবাদকাৰীক হকিয়নি দিল্লী আৰক্ষীৰ সফদৰজং হাস্পাতালত ভৰ্তি কৰোৱা হৈছে সোনাম ৱাংচুকক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে উলিয়া হ'ব কাইলৈ এই প্ৰতিবাদী সমদল সোনাম ৱাংচুকক উঠাই নিয়াৰ প্ৰতিশোধ লোৱা হ'ব কাইলৈ সোনাম ৱাংচুকক বলপূৰ্বক লৈ যোৱাটো দিল্লী আৰক্ষীৰ জীৱনৰ ডাঙৰ ভুল দিল্লী আৰক্ষীক চেলেঞ্জ কৰি অনশন ঘোষণা কৰিছিল অভিজিৎ দীপকে আৰু অহাকালিৰ দিনটো সমগ্ৰ ভাৰতৰ বাবে এক ঐতিহাসিক দিন হ'বলৈ গৈ আছে এনেদৰে গণতান্ত্ৰিক দেশত একনায়কত্ববাদ চলিবলৈ দিয়া নহ'ব বুলি ঘোষণা অভিজিৎ দীপকেৰ সোনাম ৱাংচুকক আৰক্ষীয়ে উঠাই নিয়াৰ পাছতেই একশ্যন কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত কাইলৈ লাখ লাখ লোক সমবেত হ'ব দিল্লীৰ যন্তৰ মন্তৰত আৰু কাইলৈ ৰাতিপুৱা 11 বজাত সংসদচল অভিযান আৰম্ভ কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে ইতিমধ্যেই ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোক সমবেত হৈছে দিল্লীত অসমৰ পৰাও গৈছে শ লোক কাইলৈ হ'ব এই ভয়ংকৰ প্ৰতিবাদ সোনাম ৱাংচুকৰ প্ৰতি সমৰ্থন আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ দাবীত 20 জুলাই তাৰিখৰ পৰা গুৱাহাটীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দিল্লীৰ সমান্তৰালকৈ অসমতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কৈছে দেশৰ শিক্ষা ব্যৱস্থাৰ লগতে অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ দাবীত অসমতো প্ৰতিবাদ কৰা হ'ব সোনাম ৱাংচুক আৰু ছাত্ৰ যুৱকৰ 20 জুলাইৰ সংসদচল সমদলৰ সমৰ্থনত মৌন অৱস্থান ধৰ্মঘট অসম নাগৰিক সন্মিলনৰ উদ্যোগত সচলত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী সচল ধৰ্ণাস্থলীতো এই প্ৰতিবাদী কাৰ্যসূচী কাইলৈৰ দিনটোত ৰূপায়ণ কৰা হ'ব চৰকাৰে সোনাম ৱাংচুকৰ সৈতে আলোচনা কৰিলে কি পৃথিৱীখন অশুদ্ধ হৈ যাব নেকি চৰকাৰে সোনাম ৱাংচুকৰ ধৈৰ্য পৰীক্ষা কৰি আছে নেকি চৰকাৰে স্পষ্টকৈ কৈ দিয়ক ছাত্ৰ সমাজৰ দাবী মানি ল'বনে নলয় ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবনে নাই চৰকাৰৰ স্থিতি ৰাইজে জানিব লাগিব আন্না হাজাৰেৰ ভিডিঅ' বাৰ্তা সোনাম ৱাংচুকক লৈ এইদৰে আন্না হাজাৰেৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে আৰু আনফালে সোনাম ৱাংচুকক হাস্পাতালত ভৰ্তি কৰোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সোনাম ৱাংচুকৰ পত্নীয়ে সোনাম ৱাংচুকক ব্যক্তিগত চিকিৎসালয়ত স্থানান্তৰৰ বাবে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ সোনাম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমু সফদৰজং চিকিৎসালয়ৰ ওপৰত ভৰসা নাই বুলি মন্তব্য গীতাঞ্জলিৰ চৰকাৰৰ সৈতে মিলি সোনাম ৱাংচুকক অবৈধভাৱে আটক কৰি ৰখাৰো অভিযোগ উত্থাপন কৰিছে সোনাম ৱাংচুকৰ পত্নীয়ে যদি সোনাম ৱাংচুকৰ কিবা হয় তেন্তে চৰকাৰ চিকিৎসালয় কৰ্তৃপক্ষ দায়ী হ'ব বুলিও মন্তব্য সোনাম ৱাংচুকৰ পত্নীৰ সামাজিক মাধ্যম যোগে সফদৰজং চিকিৎসালয়ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সোনাম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমুৱে আৰু কাইলৈ প্ৰতিবাদী কাৰ্যসূচীত সোনাম ৱাংচুকৰ পত্নীয়ে নেতৃত্ব ল'ব বুলি ঘোষণা কৰিছে ইতিমধ্যেই দিল্লীত হাজাৰ হাজাৰ লোক সমবেত হৈছে বুলি জানিব পৰা গৈছে কাইলৈ সংসদচল কাৰ্যসূচী আৰম্ভ কৰিব কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু সোনাম ৱাংচুকৰ পত্নীৰ নেতৃত্বত কাইলৈ এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব হাস্পাতালত যদিও সোনাম ৱাংচুকক উঠাই লৈ যোৱা হ'ল তথাপিও হাস্পাতালৰ বিচনাৰ পৰাই সমগ্ৰ ভাৰতবাসীক কাইলৈৰ যি প্ৰতিবাদী কাৰ্যসূচী আছে সেই প্ৰতিবাদী কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাইছে সোনাম ৱাংচুকে কাইলৈৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে
কাইলৈ আৰম্ভ হ'ব সংসদ চলো কাৰ্যসূচী। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। নিয়ম উলংঘন, ধৰ্মীয় স্থলৰ পৰা আঁতৰোৱা হ'ল লাউড স্পীকাৰ। পুনৰবাৰ লাউড স্পীকাৰৰ বিৰুদ্ধে প্ৰশাসনৰ একশ্যন দেখিবলৈ পোৱা গৈছে। শব্দ প্ৰদূষণৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ বৃহৎ একশ্যন আৰম্ভ। ধৰ্মীয় স্থানৰ পৰা আঁতৰাই দিয়া হ'ল লাউড স্পীকাৰ। প্ৰায় 94টা লাউড স্পীকাৰ আঁতৰালে আৰক্ষীয়ে। নিয়ম ভংগৰ অভিযোগত আঁতৰালে এই লাউড স্পীকাৰ কেইটা। বান্ধি দিয়া নিয়ম ভংগ কৰি লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন। নিৰ্দেশনা অমান্য কৰাত আৰক্ষীয়ে আঁতৰালে এই লাউড স্পীকাৰ কেইটা। বান্ধি দিয়া নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰাৰ অভিযোগ উত্থাপন। উত্তৰাখণ্ডৰ হৰিদ্বাৰত চলিল আৰক্ষী প্ৰশাসনৰ লাউড স্পীকাৰৰ বিৰুদ্ধে এই বৃহৎ একশ্যন। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ কাৰ্যালয়ত বুলডজাৰ একশ্যন দেখিবলৈ পোৱা গৈছে। ভাঙি চুৰমাৰ 5 মহলীয়া অট্টালিকা। পশ্চিমবংগত বিজেপি চৰকাৰ প্ৰশাসনৰ বুলডজাৰ নীতি দেখিবলৈ পোৱা গৈছে। টিএমচিৰ সাংসদৰ কাৰ্যালয়ত এইবাৰ বুলডজাৰ। পশ্চিমবংগত টিএমচি নেতাৰ বিৰুদ্ধে বিজেপিৰ একশ্যন আৰম্ভ। অভিষেক বেনাৰ্জীৰ অফিচত চলিল এইবাৰ বুলডজাৰ। 5 মহলীয়া অট্টালিকা ভাঙিলে 3খনকৈ বুলডজাৰ লগায়। অবৈধভাৱে টিএমচিয়ে কাৰ্যালয়টো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন। 3খনকৈ জেচিবিয়ে ভাঙি চুৰমাৰ কৰিলে 5 মহলীয়া অফিচ। কিছুদিন পূৰ্বে কাৰ্যালয়টো অবৈধ ঘোষণা কৰিছিল প্ৰশাসনে। ঘটনাস্থলীত এফালে টিএমচিৰ কাৰ্যকৰ্তা, আনফালে বিজেপি কাৰ্যকৰ্তাৰ ভিৰ। বেংগালৰ আমতলা বৰুইপুৰ পথত তীব্ৰ উত্তেজনা। পশ্চিমবংগত বিজেপি চৰকাৰৰ এই বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ইটোৰ পাছত সিটো ডাঙৰ একশ্যন বিজেপিৰ। পৰৱৰ্তী খবৰ, মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী। ৰাতি 12:30 আৰম্ভ হ'ব ফিফা বিশ্বকাপ 2026ৰ ফাইনেলৰ মহাৰণ। সমুখ সমৰত আৰ্জেণ্টিনা ভাৰ্চেছ স্পেইন। কোনে মাৰিব শেষৰটো সাক্ষী, য়ামিল নে মেছি? আপুনি কোনটো দলক ফিফা বিশ্বকাপৰ ফাইনেলত সমৰ্থন আগবঢ়াইছে? কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। ফিফা বিশ্বকাপৰ ফাইনেল খেলক লৈ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী। নিশা 12:30 আৰম্ভ হ'ব ফিফা বিশ্বকাপ 2026ৰ ফাইনেল খেল। মুখামুখি হ'ব আৰ্জেণ্টিনা ভাৰ্চেছ স্পেইন। কোনে মাৰিব শেষৰটো সাক্ষী, সেয়া নিশ্চিত হৈ পৰিব কাইলৈ। অন্য এটা খবৰ, অৰণ্যৰ গছ কটাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ। ঘাইপথ বহলীকৰণৰ নামত গছ কটাৰ বিৰোধিতাৰে ওলাই আহিল হাজাৰ হাজাৰ লোক। উত্তৰাখণ্ডৰ ঋষিকেশৰ শিৱালিক হস্তি সংৰক্ষিত বনাঞ্চলৰ গছ কটাৰ বিৰুদ্ধে ওলাই আহিল জনতা। ডেৰাডুন ঋষিকেশ ঘাইপথ বহলীকৰণৰ নামত 3000তকৈও অধিক গছ কাটিলে কৰ্তৃপক্ষই। আৰু গছ কটাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে এইদৰে চুচৰাই গ্ৰেপ্তাৰ কৰে প্ৰতিবাদকাৰী ৰাইজক। অন্য এটা খবৰ, পুনৰবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। চাধা চিগাৰেট চোৰক অসম আৰক্ষীৰ এনকাউণ্টাৰ। পুনৰবাৰ ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। ধপাতজাত সামগ্ৰী চোৰক এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে। গুৱাহাটীত চাদা চিগাৰেট গুটখা চোৰক গুলীয়ালে আৰক্ষীয়ে। আজনবী আলী নামৰ ঘবাইত চোৰলৈ আৰক্ষীৰ গুলীচালনা। কিছুদিন পূৰ্বে মালিগাঁৱৰ এখন দোকানৰ পৰা চুৰি কৰিছিল আজনবীয়ে। দোকানখনৰ পৰা চোৰে লুটি নিছিল চাধা চিগাৰেট গুটখা। নিশা চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ চোৰক লৈ গৈছিল আৰক্ষীয়ে। তেনে সময়তেই আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল চোৰটোৱে। পলাবলৈ লওঁতেই আজনবী আলী নামৰ চোৰটোলৈ আৰক্ষীৰ গুলী নিক্ষেপ। বৰ্তমান JMCHত চিকিৎসাধীন গুলীবিদ্ধ আজনবী আলী নামৰ চোৰটোৰ। আৰু পুনৰবাৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত। এটা ভাল খবৰ, 100 দিনৰ ভিতৰত ৰাজ্যত নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ। এটা অতিকৈ ভাল খবৰ, সুখৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। চৰকাৰী পকী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ। চৰকাৰে জাৰি কৰিছে এক সুখবৰ, কিয়নো কেৱল মাত্ৰ 100 দিনৰ ভিতৰত ৰাজ্যত নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এই ডাঙৰ খবৰ তথা এক
ভাল খবৰ আহি পৰিছে। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ হ'ব চৰকাৰী পকী ঘৰ। 100 দিনৰ ভিতৰত 2 লাখ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিবলৈ এতিয়া পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ প্ৰতিজ্ঞা, অসমত কোনো এজন লোকৰ নাথাকিব কেঁচা ঘৰ। প্ৰতিগৰাকী অসমবাসী ৰাইজে চৰকাৰৰ ফালৰ পৰা পকী ঘৰ লাভ কৰিব। চৰকাৰী পকী ঘৰক লৈ এই ডাঙৰ তথা এক ভাল খবৰ জাৰি কৰিছে চৰকাৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ইতিহাসে পাহৰিব নোৱাৰা শিক্ষা দিম আমেৰিকাক। এইবাৰ আমেৰিকাৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিছে ইৰাণে। ট্ৰাম্পক মুকলি ধমক খামেইনিৰ। আমেৰিকাৰ আক্ৰমণলৈ ভয় নকৰে ইৰাণ ৰাষ্ট্ৰই। ডোনাল্ড ট্ৰাম্পক মুকলি ধমক মুস্তাফা খামেইনিৰ। ইতিহাসত পাহৰিব নোৱাৰা শিক্ষা দিয়া হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰক। শীঘ্ৰেই ইৰাণত আক্ৰমণ বন্ধ নকৰিলে লোৱা হ'ব ভয়ংকৰ প্ৰতিশোধ। এনে শিক্ষা দিম যি কেতিয়াও পাহৰিব নোৱাৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ এটা চৰ্তও পালন নকৰে ইৰাণে। ইৰাণ সমৰ্থিত প্ৰতিখন ৰাষ্ট্ৰই এতিয়া প্ৰত্যুত্তৰ দিব আমেৰিকাক। আমেৰিকাক আক্ৰমণ কৰিবলৈ এতিয়া ইৰাণক সমৰ্থন কৰিছে বহু ৰাষ্ট্ৰই। চুক্তি ভংগ হোৱাৰ পিছত সপ্তমবাৰলৈ ইৰাণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণ। আমেৰিকাৰ আক্ৰমণৰ পাছতেই খামেইনিৰ এই তীব্ৰ সকিয়নি। ইৰাণৰ আক্ৰমণত মৃত্যু আমেৰিকাৰ 16 গৰাকীৰো অধিক সৈনিক। আমেৰিকাৰ আক্ৰমণলৈ কোনো কাৰণতেই ভয় নকৰে ইৰাণে। এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে মুকলি ধমক প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা। ইৰাণে আমেৰিকাৰ বিৰুদ্ধে কৰিব ভয়ংকৰ আক্ৰমণ। ইতিহাসত নোহোৱা আক্ৰমণ কৰিবলৈ এইবাৰ ইৰাণ প্ৰস্তুতি আৰম্ভ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে। ডোনাল্ড ট্ৰাম্পক এইদৰে অপেন চেলেঞ্জ ইৰাণৰ। পৰৱৰ্তী খবৰ, আপুনি পালেনে বিনামূলীয়া বিদ্যুৎ? 300 ইউনিট বিনামূলীয়া বিদ্যুতৰ বাবে আজিয়েই কৰক আপুনি এপ্লাই। চাই লওক আবেদনৰ প্ৰক্ৰিয়া। এটা সোণালী সুযোগ, আপুনিও পাব বিনামূলীয়া বিদ্যুৎ সেৱা। 300 ইউনিট বিনামূলীয়া বিদ্যুতৰ বাবে আজিয়েই কৰক আপুনি এপ্লাই। ঘৰত বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য। ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজলী যোজনা। ঘৰৰ চালত চলাৰ পেনেল বহোৱালে প্ৰতিমাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব ৭৮,০০০ টকা পৰ্যন্ত ৰাজসাহায্য। কেনেকৈ আপুনি কৰিব এই স্কিমৰ বাবে আবেদন? প্ৰথমে আপুনি pmsuryaghar.gov.in ৱেবছাইটলৈ যাব লাগিব। কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত ক্লিক কৰক। তাৰ পিছত দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব নাম, ৰাজ্য, জিলাৰ নাম। ইয়াৰ পিছতেই দিব লাগিব আপোনাৰ ইমেইল আইডিটো। মোবাইললৈ অহা OTP সন্নিৱিষ্ট কৰি ক্লিক কৰক ছেভ অপশ্যনত। ইয়াৰ পিছতেই ৰাজসাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰি দিব লাগিব আপোনাৰ এক্টিভ থকা বেংকৰ একাউণ্ট। সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতেই আপোনাৰ মোবাইল ফোনলৈ আহিব এটা মেছেজ। বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছত আপোনাৰ একাউণ্টত সোমাব চৰকাৰৰ ফালৰ পৰা ৰাজসাহায্যৰ ধন। একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংক ঋণৰ ব্যৱস্থা। এইদৰে আপুনি লাভ কৰিব পাৰিব চলাৰ পেনেল আৰু বিনামূলীয়া বিদ্যুৎ পাবলৈ হ'লে আপুনি এইকেইটা কাম কৰিব লাগিব। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। পৰিহাৰ কৰক অপ্ৰয়োজনীয় যাত্ৰা। বতৰক লৈ পুনৰবাৰ আজিৰ দিনটোতো জাৰি কৰা হৈছে এলাৰ্ট। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰবাৰ বতৰক লৈ এই এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান সমগ্ৰ অসমবাসী ৰাইজ। নেৰানেপেৰা বৰষুণ, ধুমুহা বজ্ৰপাতৰ এলাৰ্ট জাৰি। 18 জুলাইৰ পৰা 22 জুলাইলৈকে ইতিমধ্যেই IMDৰ ফালৰ পৰা যিহেতু এলাৰ্ট জাৰি কৰা হৈছে, আজিৰ দিনটোতো ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। উজনি অসমৰ পৰা নামনি অসমৰ প্ৰায় কেইখন জিলালৈ এই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। উজনি অসমৰ আটাইকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লগতে নামনি অসমতো অৰেঞ্জ এলাৰ্ট জাৰি। গুৱাহাটী মহানগৰবাসীকো সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান।
নেৰানেপেৰা বৰষুণ যিহেতু হ'ব আৰু মুহূৰ্ততে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। বতৰক লৈ পুনৰবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই